জামুগুৰিহাটৰ সমীপৰ কণামুখ ৰৌমাৰী গাঁৱৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা কাঠৰ সামগ্ৰীসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। গাঁওখনৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকগৰাকীয়ে শিক্ষাদানৰ লগত জড়িত থকাৰ মাজতো বিগত প্ৰায় 40 বছৰ ধৰি শিল্পকলা চৰ্চা অব্যাহত ৰাখি সম্প্ৰতি কাঠেৰে নিৰ্মাণ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠক ডক্টৰ ভূপেন হাজৰিকা, লাচিত বৰফুকন, দেৱ মহাদেৱ, শিৱ আদি প্ৰতিমূৰ্তিসমূহে প্ৰাণ পাই উঠিছে শিল্পী হাতৰ পৰশত। ইয়াৰ পৰা ভাস্কৰ্য শিল্পীগৰাকীয়ে মূৰা চৰাই, ঘৰিয়াল আদিকে ধৰি বিভিন্ন জীৱ-জন্তু কাঠেৰে নিৰ্মাণ কৰি উলিয়াই এক প্ৰকাৰ দিছে সাইলাখ জীৱন্ত ৰূপ। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাস্কৰ্য শিল্পী যতীন গগৈ ইয়াৰ মাজতে অব্যাহত ৰাখিছে ছবি অঁকা, গান গোৱা আৰু কবিতা লিখা আদিৰো চৰ্চা। 2016 বৰ্ষত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী ভাস্কৰ্য শিল্পীয়ে বিগত 1984 চনৰ পৰাই নিজৰ সাধনা অব্যাহত ৰাখি বৰ্তমান যুৱ প্ৰজন্মৰ সাৰ্থক খ্যাত যশস্বী কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে। যতীন গগৈ নামৰ এইগৰাকী সুনিপুণ ভাস্কৰ্য শিল্পীয়ে জানিবলৈ দিয়া মতে তেখেত বনৌষধি চিকিৎসা ব্যৱস্থাৰ লগতো জড়িত হৈ ইতিমধ্যে বহু ৰোগীৰ ৰোগ নিৰাময়ত সফল হৈছে। দীৰ্ঘদিন ধৰি শিক্ষাদান, ভাস্কৰ্য শিল্প চৰ্চা, কাব্য চৰ্চা, গীত গোৱাৰ উপৰিও স্বাস্থ্য ৰক্ষাৰ লগত জড়িত হৈ অহা বহুকেইটা গুণৰ অধিকাৰী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাস্কৰ্য শিল্পী যতীন গগৈ জীৱনৰ বিয়লি বেলাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সন্মান তথা স্বীকৃতি লাভৰ আশা প্ৰকাশ কৰিছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নিউজ 24 আপডেট। মই প্ৰথমে নিউজ ধন্যবাদ জনাইছোঁ। মই 2016 চনতে অৱসৰ গ্ৰহণ কৰোঁ। তাৰ আগতেও যদি দুই এটা বস্তু বনাইছিলোঁ, এতিয়া অৱসৰ লোৱাৰ পিছৰ পৰা কিছু সংখ্যক বস্তু মই বনাবলৈ সক্ষম হৈছোঁ। সময় যিহেতু যথেষ্ট পাওঁ, এনে সময়বোৰ বহি শুই থাকি সময়বোৰ নষ্ট কৰাতকৈ কিবা এটা কৰি থাকিলে শৰীৰটোও ভালে থাকিব, তাৰ ওপৰঞ্চি বস্তু কেৱলতো ৰাইজৰ কাৰণে হ'ব। এই ধৰণে মই আপুনি কি দেখি যথেষ্ট বস্তু দেখিছে, আপুনি কি নিৰ্মাণ কৰিছে? মই সৰু সুৰা হেৰিটো বনাইছোঁ, এনে ভূপেন হাজৰিকাৰ, জ্যোতিপ্ৰসাদৰ আৰু বিষ্ণু ৰাভাৰ এইখিনি বনাইছোঁ। আৰু মোৰ এইম এটা আছে, যদি শৰীৰ ঠিকে থাকে তেতিয়া মই জুবিন গাৰ্গৰো বনোৱাৰ এটা পৰিকল্পনা মই কৰিছোঁ। কিমান বছৰ হ'ল আপোনাৰ এই শিল্প কাৰ্যৰ লগত জড়িত? মই 86ৰ পৰা বনাইছোঁ। তেতিয়া স্কুল আছিল, খুব কমকৈ কৰোঁ। ব্যস্ততাৰ মাজতো আপুনি ব্যস্ততাৰ মাজতো কৰোঁ। হয়, এতিয়া আমাৰ মই তেখেতসকলক এইটোৱে আহ্বান জনাওঁ যে সময় সদব্যৱহাৰ কৰক। এনেই মোবাইল চাই সময় নষ্ট বহুতেই কৰে, তাকে নকৰি কিছু সময় অন্ততঃ এনেবোৰ কাৰ্যত নিজকে মনোনিৱেশ কৰক। নিশ্চয় ভৱিষ্যত প্ৰজন্মৰ কাৰণে, ভৱিষ্যতৰ বংশধৰৰ কাৰণে তেওঁলোকে কিবা এটা ৰাখি থৈ যাব পাৰিব, নাম এটা ৰাখি থৈ যাব পাৰিব, আৰু ভৱিষ্যতৰ ল'ৰা ছোৱালীখনেও শিকিব পাৰিব যে এই বস্তুটো আমাৰ সমাজৰ কাৰণে বিশেষ প্ৰয়োজন। এই কথাটোলৈ মই আৰ্ট কৰোঁ। তাৰোপৰি মোৰ আৰু এটা বিশেষ হেৰি এটা আছে, মই সময় আজিকালি কম পাওঁ, মই বনৌষধিৰ লগতো জড়িত। মই কেৱল হেৰি নকৰোঁ, কেঞ্চাৰ, টিউমাৰ, লেপ্ৰচি এইকেইটা নকৰোঁ, বাদ বাকী গ'ল্ড ব্লাডাৰৰ পৰা এপেণ্ডিক্স, এইখিনি আপুনি জানে, এইখিনি গোটেইখিনি ছাকচেছ হৈছে। কোনো ধৰণৰ হেৰি পোৱা নাই। কি আহ্বান জনাব চৰকাৰক? মোৰ এটাই আহ্বান, মানে চৰকাৰী সম্বৰ্ধনা এটা যদি পাওঁ, নিজকে মই শিল্পী হিচাপে মই নিজক পৰিচয় দিব পাৰিম। আৰু চৰকাৰে যদি এই সুবিধাটো মোক প্ৰদান কৰে, তেতিয়াহ'লে মই ভৱিষ্যতৰ যদি শৰীৰ ভালে থাকে, মই আৰু নতুন নতুন উদ্ভাৱন কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। হয়, আপুনি বস্তুবিলাক বিক্ৰী কৰে নে? আজিলৈকে কৰা নাই, কেৱল মই প্ৰদৰ্শনীলৈ নিয়া হয়, প্ৰদৰ্শনীলৈকে কেৱল নিওঁ। আৰু এনে মই বিক্ৰী, বহুতে ডিমাণ্ড কৰে। মোৰ চৰাইটো মোক বাৰেচৰীয়া ভাওনাত 40,000 টকা খুব জোৰ জুলুম দিছিলে, কিন্তু মই নিদিলোঁ। মোৰ চৰাইটো কিমান বছৰ? মোৰ চৰাই 86ত বনোৱা। 86তে? হয়। উঠি অহা প্ৰজন্মক কি আহ্বান জনাব, বা আপুনি প্ৰশিক্ষণৰ ক্ষেত্ৰত?
প্ৰশিক্ষণ দিয়াৰ মোৰ কোনো আপত্তি নাই। কোনোবাই ইচ্ছা প্ৰকাশ কৰিলে মই তেওঁলোকক শিকাই দিয়া, মই কোনো খৰচ পাতি নোলোৱাকৈ মই শিকাই দিব ইচ্ছা মোৰ আছে, কিন্তু আগবাঢ়ি নাহে কোনো আজিলৈকে। আৰু ইয়াত এটা কথা কি, ইয়াৰ পৰা খৰচ পাতি নোলায়, সেইটো কাৰণে তেওঁলোকে গোট কৰা আগ্ৰহ নকৰে নেকি। এতিয়া মোৰ ধৰক পেঞ্চন আছে কাৰণে মই চলি থাকিব পাৰোঁ, কিন্তু নতুন ল'ৰা ছোৱালীসকলে কিবা আজিকালি পইচা নহ'লে একো নচলে, গতিকে সেইটো কাৰণে এইবিলাক মনোনিৱেশ নকৰে।